সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা। মই এনেই ভিডিঅ' কেতিয়াবা দিওঁ যেতিয়া মোৰ মন যায়। আৰু মানে কি হয়, ঘৰত যিহেতু মই আৰু দেউতাটো অসুখীয়া, দেউতা বিচনাত বৰ্তমান। তো তাৰ কাৰণে মই মানে কি কৰোঁ কি নকৰোঁ কৰি মই বেছিভাগে কিবা কিবি ফটো ফটাক কৰি থকা হয়। বিশেষ একো নহয়, এনেই আৰু অকণমান। তাৰপিছত নেক্সট এতিয়া মানে কি হৈছে, কি কৰোঁ চিন্তাটো মোৰ তেতিয়া হয় যেতিয়া মই ভাত বনাব যাওঁ, যেতিয়া মই ৰাতিপুৱা চাহ বনাব যাওঁ, যেতিয়া মোৰ হাজবেণ্ড ঘৰত থাকে, যে কি বনাই খোৱাও তাৰ খোৱাক লৈ একো ইছ্যু নাই। সেই ভাত খাব গ'লেও মানে এনেকৈ কয় যে নিমখ হৈছে ন, ঠিক আছে হ'ব দিয়া। তো তেনেকৈ এজন স্বামী পাইছোঁ, ভাল বাৰু। ইয়াৰ কথা পিছতে ক'ম। আজি দুপৰীয়া দেউতা অসুখীয়া, দেউতাৰ অকণমান গাটো বেয়া। দেউতা ডিচেম্বৰ 29 তাৰিখে প্ৰেছাৰ ষ্ট্ৰ'ক হৈ পেলাই দেউতা বিচনাত। এতিয়া বাৰু বহুখিনি ভাল পাইছে। এতিয়া মানে এই দুদিনমানৰ পৰা অকণমান উইক হৈ আছে। তাৰপিছত মই দেউতা কি খাওঁ, মা আজি বইল দিয়ে। গাটো সিমান এটা ঠিক নহয়, মাজে মাজে দেউতাই বইল খায়, সদায় নহয়, মাজে মাজে। তো মই বইল দিলোঁ। বইলটো মই খাই বহুত বেছি বেয়া পাওঁ, বহুত বেছিয়ে বেয়া পাওঁ। ফেনখন চলি আছে, তো ইগন'ৰ। মোৰ ভইচটো অকণমান সৰু বাৰু, কিন্তু মিলাই ল'ব আৰু। এনেইতো মোৰ কণ্ঠ বহুত ডাঙৰ, জানে মোৰ ফ্ৰেণ্ডছখিনি, কিন্তু এতিয়া বোৱাৰী ন, অলপমান বোৱাৰী ফিলিংছ লৈছোঁ বাৰু। তাৰপিছত এতিয়া আহিল দুপৰীয়াৰ সাজ। দেউতা যিহেতু বইল খাব, মই কি খাম? বইল মই বহুত বেছি বেয়া পাওঁ। আলু পিটিকাটো বেষ্ট, কিবা বেলেগ বেষ্ট, কিন্তু দালি বইল কিবা বইল না, একদমেই না। তো বইলৰ কাৰণে দেউতাক বইল দিলোঁ। আৰু এতিয়া দুপৰীয়াৰ সাজত মই কি খাম দেখাম। আগতে মানে মায়ে এনেকৈ কৈছিল, কিবা এটা খাবা মানে বুলি, আৰু তুমি ধৰক এনেকুৱা আৰু যে এতিয়া আকৌ নাখাওঁ, পিছত গধূলি ঘৰত যাই দেখিম ন, তই কিমান কি বনাই খা, এতিয়া ই দিবি নাখাওঁ, কি খাতে তই, কি খা। আৰু মই খঙতে মাক ইমান কৈছোঁ, গু ভাজি দিয়ে অলপমান খাম দেই, সেয়ে দি চাওঁ দেচোন কেনে আড্ৰেছটো লৈ পেলাই। তো সেইটো মানে মোৰ ভাষ্য আছে। মই যি টি বস্তু একদমেই খোৱা নাছিলোঁ। যি টি মানে ধৰক আৰু ভাজি, কিবা কিবি শাক ভাজি, তিয়ঁহ ভাজি, মোৰ এলাৰ্জি আছে। তো তাৰ কাৰণে মই বহুত বেছি বস্তু ইগন'ৰ কৰোঁ। নৰ্মেল নাখাওঁৱেই, কিন্তু ধৰক কিবা কিবি খোৱা নহয় আৰু এলাৰ্জিৰ কাৰণে, যিখিনি আপোনাৰ সুমজাতীয় বস্তু বা কিবা কিবি যিটোত মই মানে এফেক্ট কৰে, মই তেনেকুৱা বস্তু খোৱা নহয়। তো এতিয়া মই চব খাওঁ, যি আছে ঘৰত, যি মানে ধৰক বজাৰত মই যি কৰি সেয়ে কৰে, কিন্তু মোৰ কাৰণে সিহঁতে নোপোৱাকৈ থাকিব। কোনে দোকান বনাই থাকে। হ'ব দিয়া, আজি অকণমান খাওঁ, কালি অকণমান খাওঁ। এতিয়া মোৰ 4 মান্থ কমপ্লিট হ'ল বিয়া কৰা। তো এতিয়া মই এই 4 মান্থতে চব খাওঁ, চব মোৰ যি আগত পৰে। এতিয়া মই আপোনালোকক দেখাম মই আজি খাবৰ কাৰণে কি লৈছোঁ। দুপৰীয়া এতিয়া মোটামুটি 3:15, মই দেৰিকৈ খাওঁ। দেউতা 2টা বজাত দিলে, মই দেৰিকৈ খাওঁ। এনেই আৰু মই দেৰিকৈ খাওঁ, আৰু ৰাতি মোৰ খোৱাত দেৰি হয়, তো মই এতিয়াও দেৰিকৈ খাওঁ। তো এতিয়া মই আপোনালোকক দেখাম মই কি খাম। তেতিয়াৰ পৰা বকি আছোঁ, কি খাম দেখাম বাৰু। এয়া মই লৈছোঁ চিৰা। হাজবেণ্ডে নিজে কিবা বোলে জহা চাউলৰ চিৰা, মোৰ কিন্তু এই চবলৈ বদলাম নাই। চিৰা সৰিয়হ, এয়া গুড়, এয়া বুন্দিয়া। মায়ে কালি নাৰিকলৰ লাড্ডু বনাই আনিছিল, যিহেতু বিহু বুলি মা আহিছিল। তো মায়ে নাৰিকলৰ লাড্ডু বনাইছিল। মই ইয়াতে 3টা লাড্ডু ভাঙি পেলাই লৈছোঁ গুড়া কৰি, মানে মই ইয়াৰ লগত মিক্স কৰি খাম। মিঠাই আছিল, মিঠাই যিহেতু ৰাতিপুৱা খালোঁ, এতিয়া ইগন'ৰ মাৰিছোঁ। আৰু এইখিনি হৈছে দৈ। তাত মই গুড় অকণমান দি থৈছোঁ, যিহেতু মিক্স আপ হৈ যায় তাৰ কাৰণে দি থৈছোঁ। তো এইখিনি মই এতিয়া খাম। কি কয় আপোনালোকে, মই এনেকুৱা হৈ গৈছোঁ মানে। তো দেখিলে এইখিনি মোৰ এতিয়া মানে দুপৰীয়া মই খাম। তো ভিডিঅ'টো চাই মায়ে কমে লিখা নাজানে। তো
মায়ে নৰ্মেলি ক'ব কি এইগিলা খাই আছা তই কি খাই আছা হা এনে দেখোন ঘৰত একো নাখা তাৰপৰা 2 বাজি দিবা লাগে এতিয়া কি খাই আছা এতিয়া দেখোন সেয়ে খাই আছা মানে সময় গতিশীল সময়ৰ লগত ময়ো মই এডভান্সে গৈছোঁ অলপমান সময়তকৈ তো মানে তেনেকুৱা আৰু মোৰ বৰ্তমান লাইফষ্টাইল বিহু বুলি আৰু এটা কওঁ চিৰাৰ মোৰ এনেকৈ নিমজি নাই ইয়াতে হোৱাৰ পৰা আগতে দেউতাক কোৱা আজকালটো কেতিয়াবা ৰুটি নাখালে মা চিৰা দি দিয়া অকণমান তেনেকৈ কয় তেনেকৈ দেউতাই চিৰা খায় এই চিৰাটো দেউতাই মায়ে অকণমান খাইছোঁ ভাল হৈছে এতিয়া মই এই খাই এইটো চাওঁ খাব পাৰোঁ নে নোৱাৰোঁ বিহু বুলি চবেই গতে মানে মানবাতি সাজি লৈছে কিবা লৈছে মোৰ মানবাতি আকৌ অভ্যাস কমি আছে মই ক'বা তো সেইকাৰণে মই এতিয়া খাম ভাষাটোতো গমে পাইছে অলপমান উল্টা হৈ আছে পৰিয়ালৰ লগত তো মই যিহেতু বৰমাৰ মোৰ ভাষা এক্সট্ৰা ইহঁতৰ অকণমান এক্সট্ৰা তো মিক্স আপ তো এতিয়া মই এইখিনি খাম বিহু বুলি দুপৰীয়া একো বনোৱা নাই ৰাতিলৈ একো নাই কেতিয়াবা মই ৰাতি যি থাকে মই সেইটো খাই দিওঁ আৰু মোৰ ঘৰৰ যিখিনি বা ভণ্টি চিষ্টাৰ আছে ধৰক গোটেইখিনি সিহঁতে মানে কৈ থাকে যে শকত হৈছে তই মস্ত কেনে শকত হৈছে খিনাবি মানে বিয়া হ'লে ইমান শকত নহয় মোৰ ভাই পেট চবলি কৰিছে ইফালে তো ইগন'ৰ তো মই মানে এতিয়া এনেকৈ খাওঁ মই ভাবোঁ মাজে মাজে জিম যাম টাইট কৰোঁ একদিন সেই ভাবা সময়খিনি আৰু 1 ঘণ্টামান মোৰ গাত ফুল এনাৰ্জি থকা তাৰপিছত মই তেনেকুৱা বৰ্তমান চলি আছে ঠিক আছে বাৰু খাই লওঁ এতিয়া সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা থাকিল ভাল হওক বছৰটো লগতে ভালকৈ থাকক আৰু মই ইমান বেছি শুভেচ্ছা কিবা নাজানো চলি আছে আৰু লাইফটো ধুনীয়াকৈ তো এতিয়া মই খাম আপোনালোকে চাব দৈ চিৰা বাতি ভৰাই চিৰা খাবি আমাৰ বাচনত দৈ নহয় মায়ে পাপা প্লাষ্টিকতে মই দৈ থৈ দিছে তাকে মই পুঠিয়া দিব বুলি খাবি নাকি মই দৈ খাম না বিহু আজি মই ক্লাছে মাইনাছ কৰি দৈ চৈ শেষ কৰি গৈছোঁ আৰু কৈ দিছোঁ এটা কালি বাইদেউ বিহু আহিব সিহঁতৰ লগতো বিহু উদযাপন কৰি বুন্দি মিঠৈ দৈ লাড়ু চব খাম খাই লৈ মই আৰু ফুৰি যাম হাতী ইজনী যাম আগতে মই ইয়াত কিনিম এতিয়া মই তাত এমৰ পৰা মই তেলত ব্ৰেক মাৰা নাই এতিয়া মই টেক্সিলত ব্ৰেক মাৰিছোঁ দেখা যাওক কি হয় ঘৰ কিমান ফুৰোঁ দেউতা অলপমান ঠিক হ'লে বাৰু পৰীক্ষাৰ কথা চিন্তা কৰিম কাৰণ দেউতা যিহেতু কিছুমান প্ৰব্লেম পাই দিয়কচোন গোটেইখিনি মেইনটেইন কৰা ইমান সহজ নহয় যিহেতু মই অকলে থাকোঁ হাজবেণ্ড আৰু মই অলপমান প্ৰব্লেম হৈ যায় কৰিছে মস্ত কৰিছে বস্তু সৰু পাব পাৰে অলপমান মানে ইমান ডাঙৰকৈ কম নাই তাতে আৰু ফেন চলি আছে দুখন লগাই দিছোঁ যে বহুত গৰম মায়ে ফোন কৰিলে ঠাণ্ডা দুখোনে মাৰ পৰা বেছি দূৰতো নাই হয় তথাপিতো দিয়কচোন মই এহঁতৰ ঘৰত বহুত গৰম পাওঁ কিয় ক'ব নোৱাৰোঁ মস্ত গৰম তো সেনেকৈ কথা মই খাওঁ তাতে ন
দিয়ক বাৰু ন মই খালোঁ, আপোনালোকে চালে বেয়া চেয়া নাপাব। তো আজিলৈকে ইমানেই। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব। ব্লগাৰ নহয় মই মন গেলি মোৰ মাইণ্ডটো যদি ঠিক থাকে মই কৰোঁ মানে ব্লগ কওঁ। আৰু এটা কথা কৈ আছোঁ ৰ'ব, 1 ছেকেণ্ড ঠাইখন হৈ যাব। তো কথাটো এনেকুৱা, 1 ছেকেণ্ড। তো কথাটো এনেকুৱা, আৰু ইগনৰ আৰু দেখা যাব এনামকৰ নাই এতিয়া বাৰু অলপমান বগা দেখা আহিছে, পূৰা পোহৰ কৰি আছে, চৰি। তো কথাটো এনেকুৱা, প্ৰথমতে বহুত বহুত ধন্যবাদ আপোনালোকক বিশেষকৈ, কাৰণ কিয় মই এযোৰ হোৱাইট কালাৰৰ কাপোৰ কৰিছিলোঁ, মানে যিখিনি ফ্ৰেণ্ডছে দেখা পাইছে অ'কে, কিন্তু ফেচবুকত নাই, ইনষ্টাগ্ৰামত কাপোৰযোৰ ভাইৰেল হৈ গ'ল, 1,70,000 নেকি ভিউজ। তো তাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ। কাপোৰযোৰ মই বিক্ৰীৰ কাৰণে নাই কৰা, কাপোৰযোৰ মই নিজৰ কাৰণে কৰিছোঁ। বিক্ৰীৰ কাৰণে কৰিম, মই কৰি আছোঁ, কাম ষ্টাৰ্ট কৰিছোঁ, কাৰণ লগৰ বান্ধৱী এজনীয়ে মোক কৰিব দিছে, বহুতে কৰিব দিছে, কিন্তু মোৰ ঘৰৰ কণ্ডিশ্যনটো চাই পেলাই মই সিমানখিনি অৰ্ডাৰ একেলগে ল'ব নোৱাৰোঁ। আৰু মই অৰ্ডাৰ ল'ম বুলি এই কামটো কৰাও নাই। মোৰ মানে কি হয়, মই সদায় দেখি আছিলোঁ এইটো বস্তু যে চবে কৰি আছে, চবে যেতিয়া মই পাৰ্লাৰত কাম কৰিব, পাৰ্লাৰৰ বাগৰাকীক মই দেখাওঁ, মেমগৰাকীক, চৰি বা বুলি মাতোঁ, মেমগৰাকীক যে দেখিছনা ইমান ধুনীয়াকৈ কৰিছে, ময়ো কৰিব জানো, পাৰি মায়ে কৰিবা, সৰু দাই দিছোঁ। তো তেতিয়াও মই সময় পোৱা নাছিলোঁ। এতিয়া দেউতাৰ লগত ব্যস্ত হৈ আছোঁ যদিও তাৰে মাজতে আজি অলপ কৰি মোটামুটি 20-25 দিন মানৰ ভিতৰত মই হেভিকৈ এযোৰ কাপোৰ কৰিছোঁ। যদি যোনে ছোৱালী চাব পাৰিব, মানে কেনেকুৱা হয় কাপোৰযোৰ, মিক্স হেণ্ডমেড, মিক্স পাটৰ ওপৰত মই এপ্লিক ৱৰ্ক কৰিছোঁ। তো ইমান বেছি মৰম দিছে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। বিক্ৰীৰ কাৰণে নহয় যদিও ধৰক কাপোৰযোৰ গোটেই মই সম্পূৰ্ণকৈ দেখুৱাও নাই বৰ্তমান, মই জাষ্ট এনেই ষ্টেণ্ডত কাপোৰযোৰ লগাই পেলাই মই ভিডিঅ' ক্লিপ এটা দিছিলোঁ। কাপোৰযোৰ বহুত এটা ধুনীয়া ঘেৰো ডিজাইন আছে, আঁচলত আছে এক্সট্ৰা ডিজাইন এটা। কাপোৰযোৰ মই দেখাম বাৰু, মই পিন্ধিবলৈ সুযোগ পোৱা নাই, বিহুত ভাবিছিলোঁ পিন্ধিম, যিহেতু আমি বিহুত ক'তো যোৱা হোৱা নাই, তো মই দেখাব পৰা নাই। নেক্সট কিবা অকেজন লৈ পেলাই পিন্ধিলে দেখাম বাৰু। তো তাৰ কাৰণে আপোনালোকক ধন্যবাদ। মই অৰ্ডাৰ ল'ম বাৰু পিছত, মানে ধৰক এযোৰ কমপ্লিট হ'লে এযোৰ বনাম। এতিয়া এইযোৰ কেতিয়া কমপ্লিট হয় মই একো ক'ব নোৱাৰোঁ। মই যেতিয়া বনাম বুলি কৈছোঁ তেতিয়াও মই একদমেই একো ক'ব পৰা নাই। তো মানে তাইৰ ঘৰত বিয়া, তো তাইকো লাগে, কিন্তু মই কৈছোঁ বিয়া বুলি নহয়, মই যেতিয়া বাৰু মই নিজে দিম, তো তেনেকুৱা কথা। তো মানে ধৰক আৰু ভাল লাগিছে কাপোৰযোৰ ভাইৰেল হৈ পেলাই। মোৰ হাজবেণ্ডেও মানে ফোন কৰি ক'লে পাই 50K 60K মানে এনেকুৱা আৰু। এতিয়া আৰু কিমান হ'ল আজি ইমান। তো আপোনালোকক বহুত বহুত ধন্যবাদ। আশা কৰোঁ আগলৈকে যদি মই কেতিয়াবা বনাব পাৰোঁ তেনেকুৱা কাপোৰ, তো আপোনালোকে মোক বহুত বেছি মৰম দিব বুলি মই আশাবাদী। তো ভালে থাকক, সুস্থ থাকক, বিহু ভালকৈ উদযাপন কৰক। ধন্যবাদ।